আজি শাওণ মাহৰ শেষৰ সোমবাৰক লৈ ধুবুৰীত সৃষ্টি হৈছে ভক্তিময় পৰিৱেশ। পাগলা বাবাৰ মন্দিৰত পুৱাৰে পৰা সমবেত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ শিৱ ভক্ত। বলবম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ মন্দিৰ প্ৰাংগণ। শাওণ মাহ উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত পাগলা বাবাৰ মন্দিৰত আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহৰ শেষৰ সোমবাৰৰ ধৰ্মীয় অনুষ্ঠান। প্ৰতি বছৰৰ দৰে এইবাৰো শতাধিক শিৱ ভক্তই বলবম ধ্বনিৰে মন্দিৰ প্ৰাংগণ মুখৰিত কৰি গভীৰ ভক্তিৰে পাগলা বাবাৰ শিৱলিংগত পবিত্ৰ জল অৰ্পণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমে মন্দিৰত সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশ। অনুষ্ঠানত পাগলা বাবাৰ মন্দিৰ কমিটিৰ সদস্যসকল উপস্থিত থাকে। আজি আমাৰ শ্ৰাৱণী উৎসৱৰ আৰু এটা দেওবাৰ আৰু সোমবাৰ আছে। আজি শ্ৰাৱণী উৎসৱৰ দেওবাৰ দিনা আমাৰ ৰাতি পূজা অৰ্চনা কৰা হ'ল, প্ৰাৰ্থনা কৰা হ'ল। গোটেই ভাৰতবৰ্ষৰ শান্তিপূৰ্ণ থকাৰ বাবে আজি আমাৰ এই শ্ৰাৱণী উৎসৱ পাগলা বাবা সেৱা সমিতি তৰফৰ পৰা আমি গোটেই ভাৰতবৰ্ষ গোটেই অসমক বাৰ্তা দিব খোজোঁ যে শান্তিৰ বাৰ্তা দিব খোজোঁ। সবক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সবকে আমি শান্তিৰ বাৰ্তা দিব খোজোঁ। আৰু পাগলা বাবা সেৱা সমিতি এনেকুৱা এটা সেৱা সমিতি যেতিয়া ৰাইজৰ দুৰ্যোগ হয়, এই দুৰ্যোগৰ সময় আমি ৰাইজৰ পাছত থিয় হওঁ। আমাৰ এইটো আমাৰ পৰম্পৰা চলি আছে আৰু আমি অহা দিনতো এনেকুৱা আমি সেৱা আগবঢ়াই যাম। আমাৰ এই পাগলা বাবা সেৱা সমিতি 1949ত আমাৰ পাগলা বাবা সেৱা সমিতি এইটো ষ্টাব্লিছ হৈছিল। আজিলৈকে এই পৰম্পৰা এইটো চলি আছে আৰু ৰাইজৰ যথেষ্ট সহায় সহযোগিতা আমি পাই আছোঁ। নট অনলি ধুবুৰী, আমি বাহিৰা বহুত টুৰিজম, বাহিৰা পুণ্যাৰ্থী, বাহিৰা ভক্তবৃন্দ চব আহিছে। অহা সোমবাৰেও আহিব, দেওবাৰেও আহিব আৰু এই পুণ্যাৰ্থীসকলক আমি সেৱা কৰি আছোঁ পাগলা বাবা সেৱা সমিতিৰ তৰফৰ পৰা। আৰু ৰাইজৰ যিটো সহায় সহযোগিতা পাইছোঁ, এনেকুৱা সহায় সহযোগিতা যাতে আমি প্ৰতিবাৰে পাওঁ, সেইকাৰণে ৰাইজক আমি যথেষ্ট ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। ইয়াতে ভাণ্ডাৰা আয়োজন কৰা হৈছিল। ভাণ্ডাৰা আমাৰ ইয়াত হাজাৰ হাজাৰ, আজি চাওক কিমান হাজাৰ হাজাৰ মানুহ ইয়াত ভাণ্ডাৰাৰ সেৱা দি আছে। বিভিন্ন সংগঠন, বিভিন্ন প্ৰতিষ্ঠান, বিভিন্ন ধৰ্মীয় অনুষ্ঠান চবে আহি ইয়াত ভাণ্ডাৰা দি আছে। আৰু এই ভাণ্ডাৰা আমাৰ গোটেই ৰাতি চলিব, ৰাতিপুৱা চলিব। যিমান টাইমলৈকে সময়লৈকে ইয়াত পুণ্যাৰ্থী থাকিব, আমাৰ কিবা সেৱা কৰিব আহে, তাৰ কাৰণে ভাণ্ডাৰা আমাৰ খোলা থাকিব। ভাণ্ডাৰাৰ আমাৰ ইয়াত প্ৰসাদৰ কমি নাই। আমি গোটেই ৰাতি আমি ইয়াত ভাণ্ডাৰা দি থাকিব। কেইটা সোমবাৰ গ'ল? কেইটা সোমবাৰ কৰিছে? আমাৰ অলৰেডি এটা 5খন সোমবাৰ গ'ল আৰু এটা সোমবাৰ আছে। তাৰমানে 6টা পৰিছে। 6টা মানে আমাৰ বঙালী আৰু হিন্দীভাষী মিলি 6খন আমাৰ এইবেলি আমাৰ সোমবাৰ পৰিছে। আৰু এটা অহা দেওবাৰ আৰু সোমবাৰে আমাৰ এইটো মানে এইবাৰৰ বাবে পূজা অনুষ্ঠান হ'ব। আৰু আমি ৰাইজক আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। আজি আমি এই অনুষ্ঠানবিলাক একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ বাবে থকাৰ বাবে আৰু প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে আমাক যিভাৱে সহায় কৰি আছে। চিভিল ডিফেন্স, আৰক্ষী যথেষ্ট আমাক সহায় সহযোগিতা কৰি আছে। তাৰ কাৰণে আমি চিৰকৃতজ্ঞ আৰক্ষী। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।